বৰপেটাৰ ইস্তেমাত লাখ লাখ মুছলমান শেষ মুনাজাতৰ বাবে সমবেত হৈছে মুছলমান সমাজ। আল্লাহৰ ওচৰত কান্দি কান্দি মাঙ্গিলে দুৱা। অন্ত পৰিল বৰপেটাৰ নীলবাগানত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইস্তেমাৰ। বিগত 3 দিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে দিনে নিশাই বিশাল পেণ্ডেলত আশ্ৰয় গ্ৰহণ কৰিছিল। 3 দিনে দুৱা, জিকিৰ, তসবিহ, বিভিন্ন আলিম উলেমাৰ ৱাজাৰ পিছত আজি শেষ দুৱা হয়। সোমবাৰে শেষ দুৱাত ভাগ ল'বৰ বাবে প্ৰচণ্ড শীতকো নেওচি সমবেত হয় বহু লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক। বিশ্ব শান্তি তথা ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত মাগে দুৱা এনেদৰে। আলহামদুলিল্লাহ, ইয়াতে মানে আমি বহুত বক্তব্যবাসী বহুত আনন্দিত হৈছোঁ যে বহুত দূৰ দূৰণিৰ পৰা আহি এবং আমাৰ জিলাৰ বাহিৰৰ পৰাও কিছুমান মানুহ আহি আমাৰ লগত মানে একগোট হৈ ইস্তেমাৰ কাম সুচাৰুৰূপে পালন কৰিছে। আৰু মানে আখিৰি যিটো মুনাজাত আজি মানে ইয়াত সংগঠিত হৈছিল আৰু সেই মুনাজাতত বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ মানে মুছলমানৰ শান্তিৰ কাৰণে, বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে মানে সকলো মানুহৰ কাৰণে মানে আমি যাতে একগোট হৈ মিলা প্ৰীতিৰে ভাৰতবৰ্ষত নাইবা অসমত আমি বসবাস কৰিব পাৰোঁ, সেইকাৰণেও আমাৰ ওলামাসকলে মোবাল্লিকসকলে মানে দোৱা কৰিছে। ইস্তেমাৰ যিটো মানে কমিটি আছিল, সেই কমিটিৰ তৰফৰ পৰা আমাৰ বক্তব্যবাসীৰ যিখিনি আমি যুৱক আছোঁ, সেই যুৱকখিনিক আমাক দায়িত্ব দিয়া হৈছিল আৰু মানে সেই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰিছোঁ। ইয়াতে মানে বেলেগ ইস্তেমাত, কোনোবা ইস্তেমাত আমি মানে দেখা পাইছিলোঁ যে দোকান পোহৰৰ কাৰণে ইস্তেমাত বহুত ক্ষতি সাধন হয়। সেইকাৰণে আমি বক্তব্যবাসীয়ে যুৱকসকলে মানে মিলি এটা মচৰা কৰি আমি তাতে এটা সিদ্ধান্ত লওঁ যে ইয়াতে কোনো দোকান পোহৰ দিয়া নহয়। আৰু সেইটো কামত কিন্তু ক'বলৈ গ'লে আমি কিন্তু ছাকচেছফুল হৈছোঁ। আমাৰ ইয়াতে এটা দোকান পোহৰো নাই। কয়াকুছিৰ পৰা ৰবিউল ইছলাম, অসম লাইভ 24। বৰপেটাৰ ইস্তেমাত লাখ লাখ মুছলমান শেষ মুনাজাতৰ বাবে সমবেত হৈছে মুছলমান সমাজ। আল্লাহৰ ওচৰত কান্দি কান্দি মাঙ্গিলে দুৱা। অন্ত পৰিল বৰপেটাৰ নীলবাগানত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইস্তেমাৰ। বিগত 3 দিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে দিনে নিশাই বিশাল পেণ্ডেলত আশ্ৰয় গ্ৰহণ কৰিছিল। 3 দিনে দুৱা, জিকিৰ, তসবিহ, বিভিন্ন আলিম উলেমাৰ ৱাজাৰ পিছত আজি শেষ দুৱা হয়। সোমবাৰে শেষ দুৱাত ভাগ ল'বৰ বাবে প্ৰচণ্ড শীতকো নেওচি সমবেত হয় বহু লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক। বিশ্ব শান্তি তথা ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত মাগে দুৱা এনেদৰে। আলহামদুলিল্লাহ, ইয়াতে মানে আমি বহুত বক্তব্যবাসী বহুত আনন্দিত হৈছোঁ যে বহুত দূৰ দূৰণিৰ পৰা আহি এবং আমাৰ জিলাৰ বাহিৰৰ পৰাও কিছুমান মানুহ আহি আমাৰ লগত মানে একগোট হৈ ইস্তেমাৰ কাম সুচাৰুৰূপে পালন কৰিছে। আৰু মানে আখিৰি যিটো মুনাজাত আজি মানে ইয়াত সংগঠিত হৈছিল আৰু সেই মুনাজাতত বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ মানে মুছলমানৰ শান্তিৰ কাৰণে, বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে মানে সকলো মানুহৰ কাৰণে মানে আমি যাতে একগোট হৈ মিলা প্ৰীতিৰে ভাৰতবৰ্ষত নাইবা অসমত আমি বসবাস কৰিব পাৰোঁ, সেইকাৰণেও আমাৰ ওলামাসকলে মোবাল্লিকসকলে মানে দোৱা কৰিছে। ইস্তেমাৰ যিটো মানে কমিটি আছিল, সেই কমিটিৰ তৰফৰ পৰা আমাৰ বক্তব্যবাসীৰ যিখিনি আমি যুৱক আছোঁ, সেই যুৱকখিনিক আমাক দায়িত্ব দিয়া হৈছিল আৰু মানে সেই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰিছোঁ। ইয়াতে মানে বেলেগ ইস্তেমাত, কোনোবা ইস্তেমাত আমি মানে দেখা পাইছিলোঁ যে দোকান পোহৰৰ কাৰণে ইস্তেমাত বহুত ক্ষতি সাধন হয়। সেইকাৰণে আমি বক্তব্যবাসীয়ে যুৱকসকলে মানে মিলি এটা মচৰা কৰি আমি তাতে এটা সিদ্ধান্ত লওঁ যে ইয়াতে কোনো দোকান পোহৰ দিয়া নহয়। আৰু সেইটো কামত কিন্তু ক'বলৈ গ'লে আমি কিন্তু ছাকচেছফুল হৈছোঁ। আমাৰ ইয়াতে এটা দোকান পোহৰো নাই। কয়াকুছিৰ পৰা ৰবিউল ইছলাম, অসম লাইভ 24।